সত্ৰখিনি যদি আজি মিল হৈ থাকিলেহেঁতেন কেতিয়াও মাজুলীত ইমানটা গীৰ্জা আহিবলৈ নাপায়, পালেহেঁতেন। মাজুলী ৰক্ষকসকলৰ গণ্ডগোলৰ কাৰণে। তাৰোপৰি আমাৰ যিমানবোৰ সমাজ আমি সৃষ্টি কৰি ল'লোঁ সত্ৰক বদনাম দি পিনে, সত্ৰক বদনাম দিয়াটো আমাৰ এতিয়া মহাপুৰুষীয়া সমাজ সৃষ্টি হ'ল। সত্ৰৰ বিপৰীতে গৈতো সংঘ সমাজ সৃষ্টি হ'ল, সত্ৰৰ বিপৰীতে গৈতো এশৰণীয়া ভাগৱতীয়া সমাজ সৃষ্টি হ'ল। গতিকে প্ৰতিখন সমাজলৈও যদি চাই তাতো কলি প্ৰৱেশ হ'ল। সেইখন সমাজৰ ইখনৰ লগত সিখনে নচলে। মহাপুৰুষীয়া সমাজতো কেইবাটাও ভাগ, এশৰণীয়া ভাগৱতীয়া সমাজতো কেইবাটাও ভাগ, সংঘৰীয়া সমাজৰ কথাটো ক'বই নালাগে। বেয়া নাপাব প্ৰভুসকল, খুব মুকলিকে কৈছোঁ কথা, কৈ ভাল পাওঁ। সঁচা কথাবোৰ ক'বলৈ মন যায়। ভাগৱতত থাকি মিছা কথা কৈ থাকিলে হ'ব নেকি? কোনোবাই ভাল পাওক বুলি মই মিছা কথাখিনি কৰিবলৈতো নহ'ব। ভাগৱতৰ সঁচা কথাখিনি ক'ব লাগিব। কিন্তু ভাগৱতত খুব সুন্দৰভাৱে উল্লেখ কৰিছে, সমস্ত ভূততে মই ব্যাপী আছোঁ, হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইটো কৰাটো কলিৰ মলমতী লোকৰ কাৰণে সম্ভৱ নহয়। যিমান সুন্দৰ সুন্দৰ সমাজ সৃষ্টি কৰি নলওক কিয় নোৱাৰিব। পাৰিব কেতিয়া? প্ৰথম কি কাম কৰিবলৈ কৈছে? পাৰিবলৈ সমস্ত ভূতত হৰিক দেখিবলৈ প্ৰথম কি কৰিবলৈ কৈছে? প্ৰথমতেই ইতৰ প্ৰাণী কুকুৰটোলৈকে বাগৰি যাব নালাগে। একেই দেহ, একেই প্ৰাণ, একেই তেজ, একেই মঙহৰ যুক্ত মানুহ নামৰ মানুহ জীৱবিলাকক ঈশ্বৰ বুদ্ধিটো কৰা ক'ত আছে? সেইটো কথা শাস্ত্ৰত থকা কথা হ'ব লাগিব, নথকাকে নহ'ব জানো? কীৰ্তনত গুৰুজনে উল্লেখ কৰিছে, বিশেষত মনুষ্য গণক যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মাই নকৰে। বিশেষত মনুষ্যগণক যিটো নৰে বিষ্ণু বুদ্ধি ঈশ্বৰ বুদ্ধি হৈ জ্ঞান কৰে। প্ৰহ্লাদ চৰিত্ৰত উপদেশ দিছে প্ৰহ্লাদে। এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰকালে ভাগৱত ধৰ্ম। আমি যে যুৱক যুৱতীসকলক ভাগৱত ধৰ্ম কৰিবলৈ কৈছোঁ, ভাগৱত ধৰ্ম কি? ভাগৱত ধৰ্মলৈ আমাক আহিবলৈ যে কৈছে, ক'লৈ আহিব লাগিব? প্ৰথম ভাগৱত ধৰ্মৰ প্ৰথম খোজটোৱে হ'ল মানুহক ঈশ্বৰ বুদ্ধি কৰা। আপোনাৰ ল'ৰাটোক, আপোনাৰ ছোৱালীজনীক নৰেশ্বৰ নৰেশ্বৰ এই কথাটো একেষাৰ শিকাই দিলে নহ'ব। ভাগৱত গ্ৰন্থৰ আধাৰত মহাপুৰুষৰ আধ্যাত্মিক জগতখনৰ আধাৰত সিহঁতক আমি সেই জ্ঞানটো দিব লাগিব যে মানুহক ঈশ্বৰ বুদ্ধি কৰিবলৈ কৈছে। মানুহৰ মাজতে আমি পৰম ঈশ্বৰ ভগৱন্তক পাম। মানুহে যেতিয়া তোক ভাল বুলি ক'ব, মানুহে যেতিয়া তোক প্ৰতিটো খোজত ভাল ক্ষেত্ৰলৈ আগবঢ়াই দিব, সেয়ে ভগৱন্তৰ কৃপাও বোপায়। সেইকাৰণে কীৰ্তনত গুৰুজনে খুব সুন্দৰভাৱে উল্লেখ কৰিছে যে বিশেষত মনুষ্য গণক যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মান্য কৰে। ঈশ্বৰ বুদ্ধি কৰিব লাগিব মানুহক। তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? আমাক যিকেইটা বস্তু আমনি কৰি আছে, ইয়াত বহি থাকোঁতে আমনি কৰি আছে, আপুনি চাবচোন, আপোনাক মোক প্ৰত্যেককে কৰি আছে। যিসকলে খুব কায় বাক্য মন ইয়াত লগাই থৈছে তেওঁলোকক নাই কৰা। যিসকলে লগাই ৰাখিব পৰা নাই, কেৱল মাত্ৰ আহিব লাগে কাৰণে আহিছে, এই অনুষ্ঠানটোত থাকিব লাগে কাৰণে আছে, সেইসকলে ভগৱন্তৰ কথাত মনটো কৰিব পৰা নাই। যদি পাৰিলেহেঁতেন তেতিয়াহ'লে এইফালে কথাখিনি নাপাতে। এইফালে যে কে কা কৰি আছে, সেইফালে হৈ আছে, এইফালে যে হৈ আছে, এই শব্দবোৰ তেতিয়া নাহে। কৃষ্ণ বাপজনা, আমি ইয়াতে আপুনি যিখিনি কথা ক'লে, আমি তাৰ ভিতৰতে আমাৰ এটা সংশয় বুজিছে, আমি সুধিব বিচাৰিছোঁ, যদি ভুল ভ্ৰান্তি হয় আমাক নিজৰ পুত্ৰ হিচাপে ক্ষমা কৰিব বুলি আমি কথাষাৰ ক'ব বিচাৰিছোঁ। এই সত্ৰাধিকাৰবিলাকে ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰেনে? তেওঁলোকে বৈদিক শাস্ত্ৰ অধ্যয়ন কৰে। প্ৰথম কথা আমি আমাৰ কাৰণ কেলে আমাৰ যিবিলাক কেৱল আছে ভাগৱতীয়া কিবা কিবি অন্যান্য যিবিলাক আমাৰ মানে ভকত হৈ আহিছে, সাঁতোলা হৈ আহিছে, তেওঁলোকৰ মুখত কোনোবাই উদ্ধান পাতিলে জিৰণি দিলে উদ্ধান নাপাতে, কোনোবাই কাজ এটা কৰিলে এতিয়া অথনি চতুৰ্থ স্কন্ধত
কীৰ্তন কৰি মদে মাছে মঙহে যি সদায় ভক্ষণ কৰে তেওঁক ৰাক্ষস বুলি মানে অথনি কীৰ্তন কৰি গ'ল। আমি শ্ৰৱণ কৰি ইয়াতে বহি আছিলোঁ তেতিয়াহ'লে ভাগৱত শাস্ত্ৰই আমাক সেইটো দিহা পৰামৰ্শ দিছে। আপুনি কৈছে আৰু সকলোৱে কৈছে ভাগৱতৰ নয় নিয়ম মানি চলিলে আমি ভাগৱত অধ্যয়ন কৰা কৃতকৃত্য হোৱা আমাৰ হ'ব বুলি। কিন্তু ভাগৱতত আমি পাইছোঁ তেনেকৈ আৰু আমাৰ যিবিলাক গুৰু মেধি হৈ আহিছে হাতোলাৰ ওচৰত তেওঁলোকে আমাক পৰামৰ্শ দিয়ে এইটো নকৰিলে আমি এইটো কাজ নকৰোঁ, এইটো নকৰিলে আমাৰ নিয়ম নহয়। ঠিক তেনেকুৱা ধৰণৰ সত্ৰাধিকাৰবিলাকে ভাগৱত শাস্ত্ৰৰ আমাৰ যি শংকৰ গুৰুজনাই বা কোটি সূৰ্য পুৰাণ ভাগৱত ভাগ যিজনে লিখিছে তেওঁলোকৰ সেইবিলাকে তেওঁলোকে অধ্যয়ন কৰে নে বৈদিক শাস্ত্ৰ অধ্যয়ন কৰি এই জ্ঞানখিনি দিয়ে বুলি আমি মানে জানিব বিচাৰিছোঁ। আৰু যদিও ইয়াত ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব কৃষ্ণ। আৰু এটা কথা থাকিলে প্ৰথমে কৈছিলে দেৱতাক মানে ভজিব নালাগে, এক গুৰু কৃষ্ণক আমি আশ্ৰয় কৰিব লাগে। এইটো আমি আন দেৱতাবিলাক মানে আমি বুজিব পৰা নাই কোনবিলাকনো আন দেৱতা। বৰ সুন্দৰ প্ৰশ্ন, বাস্তৱ প্ৰশ্ন এইখিনি। আমি যিমান মুকলিকে কথাখিনি কৈছোঁ প্ৰশ্নটো খুব মুকলি মনে আহিছে, হয় নহয়? খুব সুন্দৰকৈ প্ৰশ্নভাগ তেখেতে অৱতাৰণা কৰিছে। খালি আমাৰ কথাটো হৈছে কি আমাৰ সমাজত সেইবোৰ চলি আছে কাৰণে দেখা কথা এইটো তেওঁ কৈছে যে কি হওক গুৰুজনাৰ দিনতে গুৰুজনাই পলাই ধৰ্ম প্ৰচাৰ কৰিব লগা হৈছিল নহয়নে বাৰু? এই যিসকল ব্ৰাহ্মণ পণ্ডিত সেইখিনি সময়ত আছিল তেওঁ যিটো শুদ্ধ সনাতন একশৰণ হৰিনাম ধৰ্ম আমাক দিছিল সেইটো সেইসকল লোকে মানি লোৱা নাছিল। গুৰুজনাকো দেখোন ৰজাৰ কাঠগড়াত কেইবাবাৰো থিয় কৰাইছে, নাই কোৱা জানো? আপোনাৰ জানেই নৰনাৰায়ণ ৰাজসভাত গুৰুজনক থিয় কৰাইছে ব্ৰাহ্মণ পণ্ডিতসকলে। আপুনি যিটো বৈদিক শাস্ত্ৰৰ কথা ক'লে তেওঁলোকৰ সেই বৈদিক ধাৰাটো প্ৰৱৰ্তন কৰি ৰাখিছিল। ভাগৱততে আছে ঋষবিশ্বৰৰ 100 পুত্ৰৰ ভিতৰত 9জনে সিদ্ধ পুৰুষ, বাকী 81জন কৰ্মকাণ্ডীয় লোক। ভাগৱততে আছে ঋষবিশ্বৰৰ 100 পুত্ৰৰ 81জন কৰ্মকাণ্ডী। গতিকে কৰ্মকাণ্ডীয় 81জনে প্ৰচাৰ কৰি দিওঁতে কোনসকলৰ বাঢ়িব? 9জনতো বাঢ়িব নে 81জনতো বাঢ়িব? 81জনে ভাগে ভাগে কৰ্মকাণ্ড ধৰ্ম জগতত প্ৰচাৰ কৰি দিলে সেই সময়ত। যিখিনি আকৌ ব্যাসেও মতিচ্ছন্ন হৈ পিনি এইখিনি প্ৰচাৰ কৰি দিলে। গতিকে বেয়াৰ প্ৰভাৱটো বেছিকৈ সেই সময়ত পৰিছিল। বেয়াৰ প্ৰভাৱটো যেতিয়া আমাৰ সমাজত বেছিকৈ পৰিব তাক সহজতে সংশোধন কৰাটো সম্ভৱ নহয়। গতিকে এই লাহে লাহে হ'ব। এতিয়া কেইবছৰ হৈছিল ভাগৱত প্ৰচাৰ হোৱা? আপোনালোকৰ ইয়াতে চাওক, বেছি দূৰলৈ চাব নালাগে। আমাৰ নিতাই পানীদিহিঙত ভাগৱত হৈছে প্ৰথম হৈছে গড়ভগা গাঁওখনত, তাৰপিছত ডিমৌত হৈছে, ডিমৌৰ পৰা আমাৰ এই অঞ্চলৰ ভিতৰত নেমুপুৰত হৈছে 7 দিন 7 ৰাতি। তাৰপিছতে এনেকৈ আমাৰ নাওজান কুঁৱগাঁও এনেকৈ 2 এদিন 3 দিনকৈ হৈ লাহে লাহে আপোনালোকে ইয়ালৈ অহা আজি 4 বছৰ 3 বছৰমান হৈছে, 4-5 বছৰ। ভাগৱত আমাৰ মাজত প্ৰচাৰ হোৱা খুব বেছি 10 বছৰ 20 বছৰ হৈছে। আজি অত বছৰ 550 বছৰ ধোৱা চাঙতে থাকিলে অত বছৰ কি ধৰ্ম প্ৰচাৰ হৈ থাকিলে? আপুনি মই যিখিনি ধৰ্মৰ বিষয়ে এতিয়া আলোচনা কৰি আছোঁ সেই শিপাটো ইমান গাঢ় হ'ল তাক আমি বৰ সহজতে উভালি পেলোৱাটো সম্ভৱ নহয়। কিন্তু আমাৰ যিসকল যুৱবন্ধু এতিয়া সংস্কাৰিত হৈছে, যিসকলে এই ভাগৱত ধৰ্মৰ কথাখিনি আজিকালি সহজ হ'ল, ছ'চিয়েল মিডিয়াটো পোৱা হ'ল নহয়নে বাৰু? বিজ্ঞ লোকসকলে ছ'চিয়েল মিডিয়াত খুব সুন্দৰভাৱে ভাগৱতৰ ওপৰত বক্তব্য ৰাখিছে। কিন্তু আমাৰ যে সংস্কাৰখিনি আমাৰ সমাজত হ'ব লাগিব, সেইকাৰণে আলোচনা কৰিছোঁ যে আমাৰ মাজত যিবোৰ ভুল এতিয়াও অন্ধবিশ্বাসৰ মাজত আমি সোমাই কৰি আছোঁ, এই কথাবোৰ ভাগৱতৰ আধাৰত আমি অলপ অলপকৈ সংস্কাৰ কৰিব লাগিব। আজি যে 2 বছৰ 3 বছৰ আপোনালোকে ইয়াত পাতি আছে, ইয়াৰ পৰা কিঞ্চিত হ'লেও আমাৰ সংস্কাৰ হ'ব লাগিব। আৰু ইতিমধ্যে লাহে লাহে সংস্কাৰ হৈছে, বহুত হৈছে, ভাবিব নোৱাৰাকৈ হৈছে। ইমান বেয়াকৈ শিপাই ধৰিছিলে, চুলি শিপা কোনডাল মূল শিপা কোনডাল ধৰিব নোৱাৰাকৈ এনেকৈ জটপট হৈ বান্ধ খাই আছে। আপুনি কাক ক'ব?
গতিকে তাৰ পৰা লাহে 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 যে সংস্কাৰ হৈছে আগতেতো ইখন সমাজৰ লোক সিখন সমাজলৈ নাহিছিলে আহিছিলে জানো নাই এতিয়া আহিবলৈ ধৰিলে যে আমাৰ যে এই ভাগৱতে আমাক একীকৰণ কৰিছে কৃষ্ণ এই যে সংস্কাৰটো আমাক দিছে এইটো আমাৰ কাৰণে এটা সুফল বুলি ধৰক একেদিনাই পৰিৱৰ্তন নহয় লাহে লাহে হ'ব কিন্তু এইটো যে নিদিলেই নহ'ব বুলি নহয় যিসকলে ভাগৱত ধৰ্ম পালন কৰিবলৈ যত্ন কৰিছে ভাগৱতৰ আশ্ৰয় হৈছে তেওঁলোকে লাহে 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 আগৰবিলাক এৰি দিয়ক ভাবিছে যদি কেনেবাকৈ বোলে আগৰবোৰ কিজানি এৰি দিম আমাৰ দুখ হ'ব নেকি সেই ভয়টোৱে আমাক বেছিকৈ খায় নহয়নে বাৰু ইয়াত খুব সুন্দৰভাৱে ভাগৱতৰ 2য় স্কন্ধত কৈছে অস্বধৰ্মকো তেজি ভোজৈ কৃষ্ণক সম্প্ৰতি যেবে প্ৰেম পূৰ্ণভাৱে নভৈল ভকতি ভৈল ভস্ত যদি বা অল্পত গৈলা প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ সেই খটাংগই যে 2 দণ্ডত গতি পাইছিলে এই খটাংগৰ কাহিনীটো ভাগৱত তাৰ পাছতে খুব সুন্দৰ কৰি দিছে যিসকলে স্বধৰ্মক তেজিব যে কৃষ্ণক সম্প্ৰতি আগৰ পৰা আমি পূৰ্বপুৰুষৰ আচাৰ কৰি আহিছিলোঁ এইখিনি কৰ্ম পিতাই আছে ককাহঁত আছে তেওঁলোকে এৰি দিয়া নাই আমি এৰিব নোৱাৰোঁ এৰিলে কিজানি বিপদ হ'ব যি ভাগৱতৰ আশ্ৰয় হৈছে তেওঁলোকে লাহে লাহে সেইখিনি এৰি দিয়ক একো অপকাৰ নহয় বুলি কৈছে স্বধৰ্মকো তেজিব যে আগতে আমি যিখিনি কৰি আহিছিলোঁ আমাৰ স্বধৰ্ম বুলি পূৰ্বপুৰুষৰ আচাৰ ধৰ্ম বুলি নিজ ধৰ্ম বুলি যি বুলিয়ে নাভাবক আমি যিখিনি কৰি আহিছিলোঁ সেইখিনি ত্যাগ কৰিবলৈ আমাক ভাগৱতে সিদ্ধান্ত দিলে সেইখিনি সংস্কাৰিত ৰূপত সকলোবিলাক নহয় সকলোবিলাক এৰি দিয়া কথাটো নাই কোৱা যিটো সংস্কাৰিত ৰূপ কাৰণ আমাৰ গুৰুজনৰ ধৰ্মভাগে হ'ল যুগধৰি যুগজয়ী আৰু কালজয়ী ধৰ্ম অতীততো আছে বৰ্তমানো আছে শেষলৈকে থাকিব তাক খালি আমি সংস্কাৰ কৰি কৰি গৈ থাকিব লাগিব নহয়নে বাৰু তেনেকুৱা সংস্কাৰিত বহুত কৰ্ম আমি এতিয়া এৰিছোঁ আগতে ধেমালি ধুতি নীতি পালন কৰিছিলে নেকি এতিয়া আমিতো বহুত সংস্কাৰ হৈছোঁ এতিয়া বিজ্ঞানসন্মতভাৱে গোটেই কথাবোৰ বিজ্ঞান দৃষ্টি আমি চালি যাই চাই যিখিনি এৰিলে আমাৰ দুখ বা একো অপকাৰ নহয় সেইখিনি আমি এৰিব লাগে আৰু যিখিনি ধৰিলে আমাৰ লগতে সমাজখন উত্তৰণত সহায়ক হয় সেইখিনি আমি ধৰিব লাগে কিন্তু ধৰ্মৰ নামত নকৰিবলগীয়া যিখিনি আমি কৰি আছোঁ এইখিনি হ'ল আচাৰ নীতিৰ কথা আপুনি মই পাতি থকাখিনি কিন্তু ধৰ্মৰ নামত যিখিনি নকৰিবলগীয়া কৰি আছোঁ বিয়াখে যিখিনি দেখুৱাই দিলে সেইখিনিকে আমি ধৰ্ম বুলি কৈ আছোঁ কিন্তু ভাগৱতখন অহাৰ পিছতো ভাগৱতখন পোৱাৰ পিছতো যদি আমি সেইখিনি কৰি থাকোঁ তেতিয়াহ'লে ইয়াতকৈ আৰু আমাক মূৰ্খ বুলি বেলেগকৈ শাস্ত্ৰই ক'ব নালাগে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমাক কৈ আছে পশুটো অধম কৃষ্ণ পদতি নাই কোৱা জানো বৈষ্ণৱত নাই ইষৱমতি গৰুটো অধম কৃষ্ণ পদতি বুলি আমাক শাস্ত্ৰই গালি পাৰি থৈছে প্ৰতিবাদ কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই ইষৱমতি গৰুটো অধম কৃষ্ণ পদতি নাই কোৱা জানো একেখন শাস্ত্ৰই এতিয়া কোনসকল অপদেৱতা বুলি কৈছে এই দেৱতা অপদেৱতা ব্ৰহ্মাদেৱে নিজে কৈ লৈছে হেনয় নিগুণ তুমি পৰম ঈশ্বৰ মায়াৰ অধীন আমি দেৱতা হ'ব মায়াযুক্ত ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতা সকলোখিনি অপৰ দেৱতা বুলিছে অহেনয় নিগুণ তুমি পৰম ঈশ্বৰ মায়াৰ অধীন আমি দেৱতা অপৰ দেৱতা এইখিনি মায়াত যিখিনি নিবৰ্তমান হৈ আছে তোমাক এৰিয়া লয়ে আমাৰ শৰণ তাত পৰে নাহিকে পৰম মূৰ্খজন তাতকৈ আৰু মূৰ্খ নাই বুলি ক'লে ব্ৰহ্মাই নিজে কৈছে 33 কোটি দেৱতাক লৈ ক্ষীৰোদৰ তীৰত যেতিয়া ভগৱন্তক প্ৰাৰ্থনা জনাইছে যে হে প্ৰভু তুমিয়ে হ'ল একমাত্ৰ ভজনীয় দেৱতা তোমাৰ ব্যতিৰেকে যিমান আছে সকলো অপদেৱতা ইন্দ্ৰ চন্দ্ৰ গণেশ লক্ষীকে প্ৰমুখ কৰি যিমান আছে 33 প্ৰকাৰ দেৱতাক লৈ গৈছিলে নহয় ক্ষীৰোদৰ তীৰলৈ আকৌ শিৱপ্ৰভুৱে ভগৱন্তক কৈছে যে ভজনীয় উপাস্য দেৱতা হ'লা তুমিহে প্ৰভু আমি নহয় কিন্তু নাজানি মনুষ্যই আমাক ভাগে ভাগে পূজা কৰে ক'ত কৈছে ভাগৱত দশম স্কন্ধ আজিয়ে নোট কৰি থওক মধ্য দশম দশমৰ 3টা খণ্ড আদি দশম মধ্য দশমৰ 1 দশম মধ্য দশমত শিৱ প্ৰভুৱে হৰিহৰৰ যুদ্ধত হাৰি পিনে ভগৱন্তক প্ৰাৰ্থনা জনাইছে এই যুদ্ধ যে হ'ল এইটো এটা লীলা কৰি দেখুৱালে
যেনেকৈ শংকৰ মাধৱে লীলা কৰি দেখুৱালে এই মণিকাঞ্চন সংযোগৰ যোগেদি নৰসমস্তক শিৱপ্ৰভুৱে ভগৱন্তৰে যুদ্ধ কৰিও সেইটো এটা লীলা কৰি দেখুৱালে হৰিহৰৰ যুদ্ধ। হৰিহৰৰ যুদ্ধত হাৰি শিৱপ্ৰভুৱে ভগৱন্তক প্ৰাৰ্থনা জনাইছে যে অপদেৱতাৰ কথা যে আপুনি সুধিছিলে মই সেইটো ক'বলৈ বিচাৰিছোঁ। কোন অকল অপদেৱতা? ভাগৱতৰ প্ৰথম কলমতে ওলাইছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনী সন্তে তিনি ঈশ্বৰ তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্য। মনুষ্য সিদ্ধি ক'ত? মহাহৰি বিষ্ণু অৰ্থাৎ ঈশ্বৰৰো ঈশ্বৰ মহেশ্বৰ। মনত ৰাখিব। সেইকাৰণে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হীৰে বহে ব্ৰহ্মা হৰি আৰু হৰ। এই তিনিজন সৃষ্টিকৰ ব্ৰহ্মা পালনহাৰ হৰি আৰু সংহাৰকাৰী ৰুদ্ৰ এই তিনিজন যাৰ আজ্ঞাত বহে বুলি কৈছে সেইজন কোন? মহেশ্বৰ, ঈশ্বৰৰো ঈশ্বৰ। সেইকাৰণে আপুনি যে কৈছে ওম ওম শব্দটোৱে তিনিটা গুণক প্ৰতিনিধিত্ব কৰিছে। সেই তিনিটা হ'ল সত ৰজ তম। সেই তিনিটা গুণ আপোনাৰ মোৰ দেহত আছেনে? সেই তিনিটা গুণক যিজনে নিয়ন্ত্ৰণ কৰিছে সেইজন মহাহৰি কৃষ্ণ অৰ্থাৎ মহেশ্বৰ। আমাৰ বহুতৰ ধাৰণা সেইটো এটা ভুল হৈ আছে। সেই ধাৰণাটো ভুল হৈ থকাৰ কাৰণে সমাজত কেতিয়াবা ঈশ্বৰ নিৰ্ণয় ক্ষেত্ৰত আমাৰ খেলি মেলি এটা লাগে, ঈশ্বৰ চিনাত খেলি মেলি হয়। সেইকাৰণে খুব সুন্দৰভাৱে কৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন পালনহাৰ তিনি গুণ। সতগুণত পালনহাৰ হৰি নহয়নে বাৰু? ৰজগুণত সৃষ্টিকৰ ব্ৰহ্মা আৰু তম গুণত কাক ৰাখিছে? সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ শিৱ। এই তিনিটা গুণক যিজনে নিয়ন্ত্ৰণ কৰি আছে যাক ত্ৰিগুণাতীত বুলি কৈছে নিৰ্গুণ ব্ৰহ্ম নিৰাকাৰ অনাদি ঈশ্বৰ সেইজন মহাহৰিৰ লগত আমাৰ সংযুক্ত হোৱাৰ যিটো ব্যৱস্থা আপুনি মই নহয় স্বৰ্গ মৰ্ত্য পাতালত তিন ৰূপত অসংখ্য জীৱ আছে। সকলো জীৱৰ নিয়ন্ত্ৰক যিজন সেইজনৰ লগতহে আমাৰ সংযোগ হ'বলৈ কৈছে। সেইজনৰ লগত সংযোগ হ'বলৈ যাওঁতে আমি কাৰ যোগেদি যাব লাগিব? পালনহাৰ হৰিৰ যোগেদি। যদিও কৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনী সন্তে তিনি ঈশ্বৰ তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্য। মনুষ্য সিদ্ধি ক'ত দিলে? পালনহাৰ হৰি অৰ্থাৎ সত্যগুণ।